Hey guys, प्रथमे आपनाक वेलकम करिछु जॉब एला डेस्क की यूट्यूब चैनलत स्टाफ सिलेक्शन कमिशनर পৰা ৰিকোয়াৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে যদি আপুনি ক্লাস 10 12 বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে বা এবভ কোনো ধৰণৰ আপুনি ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়ালে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব তো মই এইটো ভিডিঅ'ত ৰিকোয়াৰমেন্ট কমপ্লিট ডিটেইলছ কিনি প্ৰভাইড কৰিম প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব তাৰ পিছত যদি এইটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.ssc.gov.in সাৰ্চ কৰিলে ষ্টাফ সিলেকশন কমিশনৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব দেশক যেটো ৰিকোয়াৰমেন্ট ডিটেইলছ আছে তাৰ ডিটেইলছ খিনি মই সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম SSC সিলেকশন পোষ্ট যেটো ফ্ৰেছ 13 ৰিকোয়াৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশন খিনি প্ৰথমতে ৰিকোয়াৰমেন্ট ওভাৰভিউ খিনি চাই লওক Staff Selection Commissioner পৰা আহিছে official notification টো যেটো selection post আছে phase 13 requirement 2025 ৰ কাৰণে আৰু তাতে আপোনাৰ qualification বিচাৰিছে যদি আপুনি class 10 12 বা graduation and above যদি কোনো ধৰণৰ ডিগ্ৰী কৰিছে তেতিয়ালে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব আৰু টোটাল আপুনি এপ্লাই কৰিব পাৰিব 2423 পোষ্টৰ কাৰণে ৰিকোয়াৰমেন্ট আহিছে আৰু ডিপাৰ্টমেন্ট ওয়াইজ গভৰ্নমেন্টাল ডিপাৰ্টমেন্ট ওয়াইজ আপোনাৰ ভ্যাকেন্সি খিনি ডিভাইড কৰি দিয়া আছে এটা সব ভ্যাকেন্সি ডিটেইলছ খিনি দিয়া আছে যেটো এডুকেশনাল লেভেল হিচাপত ক্লাস 10 যদি আপুনি পাস কৰিছে তেতিয়ালে আপোনাৰ কাৰণে ভ্যাকেন্সি আছে যদি আপুনি ক্লাস 12 পাস কৰিছে তথাপি আপুনি এপ্লাই কৰিব পাৰিবেন আপোনাৰ কাৰণে ভ্যাকেন্সি আছে যদি আপুনি গ্ৰেজুৱেচন এণ্ড এবভ কোনো ধৰণৰ ডিগ্ৰী আপোনাৰ আছে তেতিয়া তথাপি আপুনি পোষ্ট কিনিত এপ্লাই কৰিব পাৰিব এতিয়া সব পোষ্ট কিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি মাষ্ট বি পাস হ'ব লাগিব ক্লাস 10 12 বা গ্ৰেজুৱেচন যদি আপুনি কৰিছে বা তেনেকুৱা আপুনি এবভ কোনো ধৰণৰ কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়ালে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব এজ লিমিট দিয়া আছে মিনিমাম এজ লিমিট দিয়া আছে 18 ইয়াৰ্স হলে আপুনি পোষ্ট কিনিত এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব ম্যাক্সিমাম এজ লিমিট দিয়া আছে 30 ইয়াৰ্স আৰু আপোনাৰ পোষ্ট ওয়াইজ আপোনাৰ যেটো পোষ্ট আছে ভেৰিয়াস পোষ্ট হিচাপত আপোনাৰ যেটো এজ লিমিট হয় এটো ডিফাৰেন্স হ'ব আৰু আপোনাৰ এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা যেটো গভৰ্নমেন্ট যেটো ৰুলছ আছে এটো হিচাপত আপোনাৰ এপ্লিকেবল হ'ব এতিয়া জব পোষ্ট খিনি যেটো সিলেকশন প্ৰসেস আছে সিলেকশন প্ৰসেসত আপুনি প্ৰথমতে কম্পিউটাৰ বেস ৰিটেন এক্সাম দিব লাগিব যেটো কম্পিউটাৰ বেস আপুনি এক্সাম এটেম্প কৰিব লাগিব যেটো মাল্টিপল চয়েস কোৱেশ্চন থাকিব আৰু যেতিয়া আপুনি কম্পিউটাৰ বেস টেষ্টটো আপুনি কমপ্লিট কৰিব তাৰ পিছত আপোনাৰ তাতে সিলেকশন হলে ডকুমেন্টস ভেৰিফিকেশন হ'ব এন্ড আপোনাৰ ফাইনাল সিলেকশন হৈ যাব এটা সব পোষ্ট কিনিত আপুনি এপ্লাই কেনে কৰিব এপ্লাই প্ৰসেস খিনি মই সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম এতিয়া সব প্ৰথমতে আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম বা আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি সাৰ্চ কৰে www.ssc.gov.in সাৰ্চ কৰিলে আপুনি ষ্টাফ সিলেকশন কমিশনৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এন্টাতে প্ৰথমতে আপুনি ওয়ান টাইম ৰেজিষ্ট্ৰেচন এটা ফৰ্ম আছে তাতে আপুনি ফিল আপ কৰিব লাগিব আৰু এটা ফিল আপ কৰাৰ পিছত আপুনি লগইন কৰিব লাগিব আৰু লগইন কৰি কিনে আপুনি সিলেক্ট কৰিব লাগিব যেটো সিলেকশন পোষ্ট ফ্ৰেছ 13 ৰ কাৰণে যেটো পোষ্ট আহিছে হেতু নটিফিকেশন আপুনি সিলেক্ট কৰিব কৰি কিনে আপুনি এপ্লাই বাটনত ক্লিক কৰিব কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো কেয়াৰফুলি ফিল আপ কৰিব এন্ড আপুনি আপলোড কৰিব লাগিব কিছুমান ৰিকোয়াৰমেন্ট ডকুমেন্ট যত ফটো সিগনেচাৰ কিনে থাকিব এডুকেশনাল কোৱালিফিকেশন কিনে থাকিব যদি আপুনি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় তথাপি আপুনি এপ্লাই কৰিব পাৰিব ভ্যাকেন্সিটোৰ কাৰণে আৰু তাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব যেটো এপ্লিকেশন ফি দি আছে ক্যাটেগৰি ওয়াইজ সেটো হিচাপত আপুনি এপ্লিকেশন ফি কিনি পেমেন্ট কৰিব লাগিব এন্ড আপুনি ফাইনাল সাবমিট দিব লাগিব যে ফিচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যে এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগত আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট আপোনাৰ তাতে ৰাখিব এতিয়া সব ইম্পৰ্টেন্ট ডেটস খিনি তো এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে জুন 2025 ৰ পৰা এপ্লিকেশন স্টাৰ্ট হৈছে অনলাইন নেক্সট আপুনি এপ্লাই কৰিব পাৰিছে যেটো এপ্লাইৰ লাষ্ট ডেট দিয়া আছে এপ্লাইৰ লাষ্ট ডেটটো আছে আপোনাৰ জুন 23 2025 ৰ 11 pm লৈ কিনে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব এপ্লাইৰ যদি এপ্লিকেশন ফি আছে এটা আপুনি পেমেন্ট কৰিব পাৰিব জুন 24 2025 লৈ কিনে আপুনি আপোনাৰ যেটো এপ্লিকেশন পেমেন্ট হয় এটো লাষ্ট পেমেন্ট কৰিব পাৰিব আৰু কাৰেকচন যেটো আছে আপোনাৰ যদি কোনো ধৰণৰ মিস্টেক থাকে উইন্ডোটো খুলি দিবেতে আপুনি কাৰেকচন কৰিব পাৰিব আপোনাৰ এপ্লিকেশনটো জুন 28 ৰ পৰা লৈ কিনে জুন 30 লৈ কিনে 2025 ৰ যেটো ইয়াৰ আছে এটো ইয়াৰতে আপুনি মানে কাৰেকচন কৰিব পাৰিব যদি কোনো ধৰণৰ আপুনি টাইপিং কৰোতে কোনো ধৰণৰ মিস্টেক থাকে একিনে আপুনি কাৰেকচন কৰিব পাৰিব এক্সাম ডেটটো আপোনাৰ জুলাই 24 এণ্ড আগষ্ট 4 মানত হ'ব লাগে যেতিয়ালৈকে ফিক্স নহয় যেতিয়ালৈকে আপোনালোকে এক্সাম যেটো ষ্টাৰ্ট হ'ব এক্সাম ষ্টাৰ্ট হোৱা মিনিমাম 10 to 15 ডেজ আগত আপোনাৰ যেটো এডমিট কাৰ্ড হয় এটো জেনাৰেট হ'ব তাৰ পিছত আপোনাৰ এক্সাম ডেটটো ফিক্স কৰা হ'ব ঠিক আছে এটা সব ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰিব এটা সব যেটো অফিশিয়াল
ওয়েবসাইটের লিংক আছে মই ভিডিও ডেসক্রিপশনত প্রভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে অফিশিয়াল যেটো ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব নহলে আপুনি যিকোনো ব্রাউজাৰত যাই কিনে যদি সার্চ কৰে www.ssc.gov.in সার্চ কৰিলে স্টাফ সিলেকশন কমিশনৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব এটা চাওক আপুনি স্ক্ৰল কৰিব যেটো নোটিস বোৰ্ড আছে এটা গুটেখিনি ডিটেইলছ এতে সিস্টেমেটিক দিয়া আছে বা আপুনি আমাৰ জব এলাৰ্ট এসকে পৰ্টালতো ভিজিট কৰিব পাৰে যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম ওপৰত চাব লগইন অৰ ৰেজিষ্টাৰ বুলি অপচনটো দিয়া আছে আপুনি এই বাটনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত চাওক তলত দিয়া আছে ৰেজিষ্টাৰ নাও এটা দিয়া আছে কে এপ্লিকেন্ট এণ্ড এডমিন আপুনি যেটোকে এপ্লিকেন্ট হ'ব তাৰ কাৰণে আপুনি এপ্লিকেন্টত ক্লিক কৰিব এডমিনত ক্লিক কৰিব নালাগে আপুনি চাওক প্ৰথমতে আপুনি ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰিব লাগিব আৰু ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰাৰ পিছত যেটো ৰেজিষ্ট্ৰেচন ফৰ্ম আছে যেটো ওয়ান টাইম ৰেজিষ্ট্ৰেচন বুলি কয় এটো ফৰ্ম ওপেন হৈ যাব এটো ওয়ান টাইম ৰেজিষ্ট্ৰেচন ফৰ্ম হয় আপুনি এবাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব যদি আপুনি এসএসসি কোনো দৰদাতে কোনো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিছে তেতিয়াহলে আপুনি গম পায় আপুনি যদি এবাৰ ৰেজিষ্ট্ৰেচন কৰে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকিব এটো আপোনাৰ যেতিয়া লাগে আপুনি এপ্লাই কৰি থাকিব এটো ইমান লাগে ভ্যালিড হয় আৰু তাতে আপুনি নেক্সট আকৌ ৰেজিষ্ট্ৰেচন কৰিব নালাগে আপুনি জাস্ট লগইন কৰি কিনে পোষ্ট কিনে এপ্লাই কৰিব লাগিব এটা চাওক ওয়ান টাইম যেটো ৰেজিষ্ট্ৰেচন প্ৰসেস আছে প্ৰথমতে চাওক পাৰ্সোনাল ডিটেইলছ দিব দিছে যত আপুনি পাৰ্সোনাল ডিটেইলছ কিনি ফিল আপ কৰিব লাগিব তাতে দিয়া আছে নেক্সট আপুনি ক্ৰিয়েট কৰিব লাগিব এটা পাসওয়ার্ড ক্ৰিয়েট কৰিব নেক্সট আপুনি দিব লাগিব এডিশনাল ডিটেইলছ কিনি যেটো আপোনাৰ নেশনালিটি এড্ৰেছ এডুকেশনাল ডিটেইলছ কিনি ফিল আপ কৰিব ডিক্লাৰেচন দিব এণ্ড কনফাৰ্মেশন কৰিব কৰাৰ পিছত আপোনাৰ যেটো ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস হয় এখিনি কমপ্লিট হ'ব ফোৰ্থ স্টেপত আপোনাৰ কমপ্লিট হ'ব এটা চাওক অলপ স্ক্ৰল কৰিব এণ্ড তলত চাব আপুনি কন্টিনিউ অপচনটো দিয়া আছে আপুনি জাস্ট এতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত যেটো আপোনাৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেসৰ ফৰ্ম হয় যেটো চাৰিটা স্টেপত আপুনি ফোৰ স্টেপত আপুনি কমপ্লিট কৰিব লাগিব এটো স্টেপ কেটা ওপেন হৈছে প্ৰথমটো স্টেপ চাই লওক যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ কিনি ফিল আপ কৰিব লাগিব এটা চাওক দিয়া আছে ডু ইউ হ্যাভ এ আধাৰ যদি আপোনাৰ আধাৰ কাৰ্ড আছে আপুনি ইউজ কৰিব যদি নাই নকৰিব যদি নাই আপুনি বেলেগ ডকুমেন্টস আপলোড কৰিব লাগিব আজি এতিয়া চাওক এটো জেনাৰেশনত কাৰো আধাৰ নাই বুলি ক'লে বেয়া হ'ব তো সবৰে আধাৰ আছে তো আপুনি আধাৰটো সিলেক্ট কৰিব এটা আপুনি আধাৰৰ যেটো আইডি হয় UID নহলে VID যেটো ভাৰ্চুৱেল আইডি নহলে ইউনিয়ন যেটো আইডি থাকে এটা আপুনি এতে ফিল আপ কৰিব আধাৰ নাম্বাৰটো UID বুলি কয় এণ্ড ভাৰ্চুৱেল এটা আইডি থাকে তো আধাৰত আপুনি VID টো পাবেন ভাৰ্চুৱেল আইডি দুইটা পাব আপুনি এটা লিখি দিব ফাৰ্ষ্টতে নেক্সট আপুনি ভেৰিফাই কৰিব লাগিব যেটো আইডি এতে এন্টাৰ কৰিব আপুনি এটো আইডি এতে এন্টাৰ কৰিব লাগিব এটা আপুনি ক্লিক কৰিব লাগিব এগ্ৰিত ক্লিক কৰি কিনে আপুনি সেন্ড কৰিব লাগিব আপোনাৰ আধাৰ যেটো লিংক মোবাইল নাম্বাৰ আছে তাতে এটা ওটিপি সেন্ড হ'ব আপুনি ওটিপিটো ভেৰিফিকেশন কৰিব লাগিব যেটো আপোনাৰ আধাৰৰ থ্ৰু KYC টো কমপ্লিট হৈ যাব নেক্সট চাওক এপ্লিকেন্ট নেম দিবা দিছে এজ পাৰ আপোনাৰ যেটো ক্লাস 10 ৰ সাৰ্টিফিকেট আছে এটো হিচাপত আপুনি নামটো এটো আপোনাৰ যেটো নেমটো এটো আপুনি ফিল আপ কৰিব লাগিব স্পাৰ যেটো আপোনাৰ ডকুমেন্টস হয় এন্ড আপুনি নেমটো ভেৰিফাই কৰিব লাগিব মানে এটো যেতে নেমটো যেটো নেম আপুনি এতে ফিল আপ কৰিব সেম নেম আপুনি এতে ফিল আপ কৰিব লাগিব নেক্সট দিয়া আছে চাওক হ্যাভ ইউ এভাৰ চেঞ্জ দ্য নেম আপুনি যদি আপোনাৰ নেমটো চেঞ্জ কৰিব খোজে তেতিয়াহলে আপুনি ইয়েস দিব আৰু যদি আপুনি চেঞ্জ কৰিব নখোজে তেতিয়াহলে নো সিলেক্ট কৰিব যেহেতু কি আপুনি অলৰেডি ক্লাস 10 ৰ যেটো সাৰ্টিফিকেট আছে এটো হিচাপত আপুনি নামটো সিলেক্ট কৰিছে তাতে ফিল আপ কৰিছে তো চেঞ্জ কৰাৰ কোনো অপচনে নাই আপোনাৰ ঠিক আছে তো আপুনি নো সিলেক্ট কৰিব নেক্সট সিলেক্ট কৰিব দিছে জেন্ডাৰটো আপোনাৰ যেটো জেন্ডাৰ হয় আপুনি সিলেক্ট কৰিব ঠিক আছে ড্ৰপ ডাউনত আহি যাব নেক্সট আপুনি ভেৰিফাই কৰিব লাগিব আপোনাৰ জেন্ডাৰটো নেক্সট চাওক দিবা দিছে ডেট অফ বাৰ্থ আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় আপুনি ক্যালেন্ডাৰত চাব এটো অপচন দিয়া আছে ক্যালেন্ডাৰ অপচনটো দিয়া আছে আপুনি তাতে ক্লিক কৰিব কৰি কিনে আপুনি ক্যালেন্ডাৰত যাব ক্যালেন্ডাৰত ক্লিক কৰিলে আপোনাৰ ক্যালেন্ডাৰটো ওপেন হৈ যাব আপুনি আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি লব সিলেক্ট কৰি কিনে আপুনি তাতে এপ্লাই কৰি দিব ঠিক আছে নেক্সট আপোনাৰ দাও ভেৰিফাই কৰিব দিছে যেটো ডেট অফ বাৰ্থ আপুনি তাতে সিলেক্ট কৰিছে এটো ডেট অফ বাৰ্থ আপুনি তাতে সিলেক্ট কৰিব লাগিব তো দ্বিতীয়বাৰৰ কাৰণে আপুনি যেতিয়া কৰিব আপোনাৰ এটো ভেৰিফিকেশন হৈ যাব নেক্সট আপোনাৰ ফাদাৰ নেম আপুনি এতে এন্টাৰ কৰিব লাগিব নেক্সট আপোনাৰ ভেৰিফাই কৰিব লাগিব ফাদাৰ নেমটো সেম এজ ইট ইজ আপুনি এতে আকৌ নেক্সট লিখিব লাগিব নেক্সট আপোনাৰ মাদাৰ্স নেমটো দিবা দিছে আপুনি আপোনাৰ মাদাৰ্স নেমটো লিখিব নেক্সট আপুনি ভেৰিফাই কৰিব লাগিব আপোনাৰ মাদাৰ্স নেমটো নেক্সট আপুনি দিব লাগিব ক্লাস 10 ৰ যেটো আপুনি যেটো এডুকেশন বোৰ্ড হয় আপুনি যেটো বোৰ্ডৰ পৰা মানে ক্লাস 10 টো আপুনি কোৱালিফাইড কৰিছে তো আসামৰ হলে আছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন হ'ব ঠিক আছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসাম হ'ব তো সেৱা বোৰ্ড হয় সেৱা বোৰ্ডত এতিয়া লাগে এতিয়া ৰিসেন্টলি বোৰ্ড চেঞ্জ হৈছে তো গমে পায় তো আপুনি যেটো বোৰ্ড হয় এটো বোৰ্ড আপুনি সিলেক্ট কৰিব লাগিব কোনটো বোৰ্ডৰ পৰা নেক্সট আপুনি ভেৰিফাই কৰিব লাগিব যেটো বোৰ্ড হয় বোৰ্ডটো আপুনি ভেৰিফাই কৰিব লাগিব তো সেম আপুনি যেটো বোৰ্ডৰ পৰা হয় আপুনি আপোনাৰ সাৰ্টিফিকেটটো চেক কৰিব তাতে বোৰ্ড নেমটো দিয়া আছে তেতে আপুনি কনফাৰ্ম কৰিব লাগিব নেক্সট চাওক আপোনাৰ ৰোল নাম্বাৰটো দিব লাগিব ক্লাস 10 ৰ যেটো আপোনাৰ ৰোল নাম্বাৰ দিয়া আছে সাৰ্টিফিকেটত দিয়া আছে এডমিট কাৰ্ডতো দিয়া আছে এটো ৰোল নাম্বাৰ আপুনি এতে ফিল আপ কৰিব
নেক্সট আপুনি ভেৰিফাই কৰিব লাগিব আপোনাৰ ৰোল নাম্বাৰটো নেক্সট আপুনি সিলেক্ট কৰিব লাগিব যেটো পাসিং ইয়াৰ আপুনি ক্লাস 10 কেতিয়া পাস কৰিছে এটো পাসিং ইয়াৰ আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব ড্ৰপ ডাউনত আহি যাব আৰু নেক্সট আপুনি ভেৰিফাই কৰিব লাগিব আপোনাৰ পাসিং ইয়াৰটো ড্ৰপ ডাউনৰ পৰা ভেৰিফাই কৰিব সিলেক্ট কৰিলে ড্ৰপ ডাউনটো আহি যাব নেক্সট আপুনি চাওক হাইয়েষ্ট লেভেল এডুকেশ্যন আপুনি কেতিয়া লৈকে আপোনাৰ যেটো গ্ৰেজুৱেচন বা আপুনি যদি পোষ্ট গ্ৰেজুৱেচন বা পিএইচডি আপুনি কৰিছে আপোনাৰ যেটো গ্ৰেজুৱেচন ডিগ্ৰী হয় তো এখানে আপনি কমপ্লিট কৰিব যেটো আপোনাৰ হায়াৰ এডুকেশ্যন কোৱালিফিকেশন হয় এটা আপুনি সিলেক্ট কৰিব নেক্সট আপুনি সিলেক্ট কৰিব লাগিব এটা চাওক যদি আপনি হায়াৰ এডুকেশ্যনৰ যেটো হয় এটা আপুনি সিলেক্ট কৰি লব এনে আপুনি ভেৰিফাই কৰিব লাগিব নেক্সট আপোনাৰ যেটো হায়াৰ এডুকেশ্যন পলিচি মানে যেটো কৰিছে আপুনি পোষ্ট গ্ৰেজুৱেচন কৰিছে বা পিএইচডি আপুনি যদি কৰিছে পিএইচডি আপুনি সিলেক্ট কৰিব নেক্সট আপুনি এপ্লিকেন্ট মোবাইল নাম্বাৰ দিব দিছে যেটো আপুনি এপ্লাই কৰিছে আপোনাৰ এটা ভ্যালিড মোবাইল নাম্বাৰ আপুনি এটি ইউজ কৰিব নেক্সট আপুনি আপোনাৰ এটা ইমেইল আইডি আপুনি সেন্ড কৰিব কৰাৰ পিছত আপুনি এটা ওটিপি সেন্ড কৰিব লাগিব নেক্সট বাটন সিলেক্ট কৰিলে 7 নেক্সট কৰিলে আপোনাৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো আপুনি ভেৰিফিকেশন কৰিব লাগিব আপোনাৰ মোবাইলত এটা ওটিপি সোমাব এনে আপোনাৰ মেইলত এটা ওটিপি সোমাব এখিনি ভেৰিফিকেশন হোৱাৰ পিছত আপুনি এটা চাওক অপচনটো দিয়া আছে পাৰ্সোনাল ডিটেইলছ খিনি যদি আপুনি কমপ্লিট কৰিব এটো প্ৰসেস দিয়া আছে সাইড স্টেপ পাৰ্সোনাল ডিটেইলছ খিনি আপোনাৰ কমপ্লিট হোৱাৰ পিছত আপুনি এটা পাসওয়ার্ড ক্ৰিয়েট কৰিব লাগিব নেক্সট এডিশনাল ইনফৰমেশন খিনি দিব ডিক্লেৰেশন দি কিনে আপুনি সেভ কৰি দিব তেতিয়া আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন প্ৰসেস হয় হেখিনি কমপ্লিট হৈ যাব আৰু এখিনি কমপ্লিট হোৱাৰ পিছত আপুনি যাব লাগিব লগইন অপচনত লগইন অপচনটো আহি যাব আৰু এখিনি কমপ্লিট হোৱাৰ পিছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন হয় ওয়ান টাইম ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছত আপুনি লগইন অপচনত ক্লিক কৰিব লাগিব প্ৰথমতে চাওক আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আপুনি ৰিসিভ কৰিব হেতু ৰেজিষ্ট্ৰেচন নম্বৰ এটা আপুনি ফিল আপ কৰিব লাগিব এনে আপুনি যেটো পাসওয়ার্ড সেট কৰিব এটো পাসওয়ার্ড আপুনি এতে ফিল আপ কৰিব লাগিব নেক্সট এতে যেটো ক্যাপচাৰ দিয়া আছে আপুনি ক্যাপচাৰটো এতে এন্টাৰ কৰি কিনে লগইন কৰিব এনে আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব খুজিছে এটো পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আৰু যদি এসএসসি ৰ কোনো ধৰণৰ আপোনাৰ নোটিফিকেশন আহে আপুনি নেক্সট আকৌ ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিছে যেতুকে ফাৰ্ষ্টতে আকৌ নেক্সট টাইম কৰিব নালাগে আপুনি জাস্ট ইয়াৰ আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ পাসওয়ার্ড এন্ড ক্যাপচাৰ দি কিনে লগইন কৰিব এনে আপুনি ইয়াৰ পৰা ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেখিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো